কেইদিনমান আগতে মই হাইলাকান্দিত আহিছিলোঁ। মই এটা কথা কৈছোঁ যে আমাৰ শিলচৰত মেডিকেল কলেজ হ'ল, আমাৰ আট্টাবাৰীত নতুন মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে। এইবাৰ যদি হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ এই তিনি সমষ্টিৰ মানুহে যদি কৃপানাথ মালা বা আমাৰ কেণ্ডিডেটক যদি এমপি জিকাই দিয়ে, মই হাইলাকান্দিতো এটা নতুন মেডিকেল কলেজ বনাম। ঠিক আছে, আপোনালোকে কৃপানাথ মালাক জিকাই দিয়ক, মই আপোনালোকক 100% হাইলাকান্দিত একটা নতুন মেডিকেল কলেজ দিম। মেডিকেল কলেজ হলে সঙ্গে সঙ্গে বিএসসি নার্সিং কলেজ হবে, সঙ্গে সঙ্গে ডেন্টাল কলেজ হবে। ঠিক আছে, বরাকর মিনি সেক্রেটারিয়েট বিফোর অ্যাসেম্বলি ইলেকশন আমি স্টার্ট করে দিম। বিফোর অ্যাসেম্বলি ইলেকশন শিলচৰৰ পৰা হাফলঙৰ পৰা গুৱাহাটী ৰাস্তা মই ফিনফিনীয়া কৰি দিম, যাতে চব যাব পাৰে, কোনো কষ্ট কৰিব নালাগে। শ্বিলঙেদি গৈ আমি ডাইৰেক্ট হাফলঙৰ ভিতৰেদি ইষ্ট টু ৱেষ্ট কৰিডৰ আমি চাব পাৰোঁ। মিনি আই লাভ ইউ টু মিনি সেক্রেটারিয়েট মেডিকেল কলেজ, মহাসড়ক, এই তিন কাম 2 বছরের ভিতরে হয়ে যাবে। এটা আপনাদের জন্য আমার প্রতিশ্রুতি। ঠিক আছে, বাকি কেউ কাজ করবে না, কারণ দম নাই কাম করার কারণে। যি কাম করিব মোদী করিব, মোদীর বাদে কাম করা মানুষ বেলেগ মানুষ ইয়াতে নাই। সরকার রাইজ কাটলিচেরা, আলগাপুর, হাইলাকান্দি এই তিনি সমষ্টিৰ ৰাইজ আপোনালোকক মই ৰিকুৱেষ্ট কৰিম, এই ইউডিএফ আৰু কংগ্ৰেছৰ কথা নুশুনিব। ইউডিএফৰ কিছু কাজ নাই, কংগ্রেসের কিছু কাজ নাই। আপনারা আমাকে বলেন, পুরনি নোট চলে কি কাটলিচেরার বাজারে? চলে কি কাটলিচেরার বাজারে? যেরকম পুরনি নোট চলে না, এরকম এখন ভারতে কংগ্রেস পার্টি চলে না। কেউ কংগ্রেসের লোক নেই, কেউ কংগ্রেসের এখন ভোট দেয় না। আৰু মইতো একটা কৈ দিছো, আসামত যেতিয়ালৈকে আমি জিন্দা আছো, কংগ্রেসটো আৰু 50 সালো ইয়াতে পাৱাৰত নাহে। কংগ্রেসৰ ভোট দিয়া মানে ভোট বেকাৰ যোৱা। কংগ্রেসৰ ভোট দিয়া মানে ভোটটা বেকাৰ। যেতিয়ালৈকে যিবিলাকে HRS ভোট দিব খোজে, ভোট দিয়াৰ পিছত উকিল মানুষ ঘৰত পিটিশন লৈ গ'লেও ফিজ লগাই দিব, যে আমাকে ফিজ নালে। উকিল মানুষে তো বিনা ফিজ কাজ করে নে? করে কি? কাবাকে পৃথিবীর কোনোবা উকিল মানুষ দেখিছে বিনা ফিজত কাম কৰা? কৰি দেখিছে? তো HRS উকিল মানুষ থাকে গুৱাহাটীত, কাটলিচেরাত মানুষ ডেইলি বাছত টিকট কাটি গুৱাহাটীত যাব লাগিব লগ কৰিবৰ কাৰণে, হয়নে নহয়? তো ভোটটা বেকার করেন না। করিমগঞ্জের রিজাল্ট मोदी जी जन्य हमार प्रयोजन 400 पार, इसमें करीमगंज सीट का भी नाम लिखना चाहिए, है कि नहीं? जब करीमगंज का नाम भी होगा ये 400 पार में, तो करीमगंज का काम मोदी जी भी करेगा, हम लोग भी करेगा। अभी मैंने बोला वकील बिना फीस लेके काम नहीं करता है, मैं भी फीस लेके, जब वकील था मैं भी फीस लेके काम करता था। लेकिन एक बार वकील से जब पॉलिटिक्स में आते हैं वो पढ़ने के लिए आते हैं, लेकिन हाफिज चौधरी चुनाव का पहले पॉलिटिशियन होता है और चुनाव हार जाने के बाद फिर वकील हो जाता है, फिर पॉलिटिशियन होता है, फिर चुनाव हार जाते हैं, फिर वकील होता है, फिर पॉलिटिशियन होता है, फिर वकील होता है।
वो दोनों दुनिया में नहीं है, उनको वोट देके हमारा कोई फायदा नहीं है। थोड़ा दिन पहले वो बोल रहा था, उनका दोस्त लोग बातचीत कर रहा था कि हम ईवीएम मशीन हैक कर देगा, हम ईवीएम मशीन क्या कब्जा करेगा। क्वेश्चन क्या बोला था? ईवीएम मशीन रैगिंग करेगा। हम हाफिज चौधरी साहब को बोलना चाहता हूँ, देखो असम में हिमंत बिस्वा शर्मा सीएम है, बहुत ज्यादा चालाकी नहीं करना है। चालाकी करने से टिकट होगा। ईवीएम में आप रिगिंग करने जाएगा तो वहां में आपको इलेक्ट्रिक शॉक मिल जाएगा, आप सकेगा ही नहीं। दिल्ली में मोदी है और दिसपुर में मामा है, गड़बड़ी का सोचता भी नहीं, गड़बड़ी का सोचता भी नहीं है। और आगे भी मत सोचो, पीछे भी मत सोचो। अभी असम में वो पहले वाला दिन नहीं है, दलाली अभी नहीं चलने वाला है, वो दिन पुराना हो गया है ना, है कि नहीं? तो असम में अभी गरीब का राज चल रहा है, असम का अभी मिडिल क्लास लोगों का राज चल रहा है और सब लोगों का काम होगा, उसका गारंटी मोदी है। ठीक है, तो हम आपको ये बोलना चाहूंगा, देखिए कल मोदी जी नौलबारी आया था, मोदी जी ने बोला कि मैं बिना भेदभाव काम करता हूं और आगे भी मैं करता रहूंगा। मैं आप लोगों को भी बोलूंगा कि आप लोग सब मिलके मोदी जी को ताकत दीजिए, मोदी जी को चुनाव में जिताइए और मोदी जी को जिताने से हमारा भारत का भी डेवलपमेंट होगा, असम का भी डेवलपमेंट होगा, साथ साथ में बराक वैली का भी डेवलपमेंट होगा। आज आप लोग देखिए, जब कोविड आया था, वैक्सीन कौन दिया था हम लोगों को? कौन दिया था वैक्सीन हम लोग को? कोविड का समय से आज तक वीडियो कर আমরা মোদিজির গ্যারান্টি লই আর আরে আমরা এই বাচ্চারে এত দেওয়া আমরা এটা করো
गाड़ी आगे मत आओ पीछे 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 और पड़ जाओ रे हम बृष्टि दितो আছে এই শোভনা हमारे लिए मारी ले रे हमें क्या करता लग जाएगी गाड़ी स्लिप करेगी तो आगे आ रहे हो तो गाड़ी है तो गाड़ी है सामने থেকে আসছে সামনে থেকে মোবাইল চালাও সামনে থেকে মোবাইল চালাও দেখা দেখো চলে গেল না বলতে পারো ঠান্ডা না রে ও সাথে শোনাও ওই সাথে শোনাও ও সাথে শোনাও কি করতে ও সাথে শোনাও ওই তুমি আসো আমাদের জনতা পার্টি আসামের মুখ্যমন্ত্রী ওই যে বাঙ্গি যাচ্ছো নামরিয়া বাঙ্গি যাইবো ওই তুমি আগো না ঠান্ডা মারো মাই ও তো ঠেকে দাও হাজার বাচ্চা স্যার বাচ্চা দেখ ভাই মামা ইয়ার তো জল মিত্র আছে জল মিত্র কি হবে মামা 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 জল মিত্র মামা মামা দাদা মামা মামা চল মামা 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 চল না
হায়ার সেকেন্ডারি ফার্স্ট ইয়ার 10,000 পাবো, হায়ার সেকেন্ডারি সেকেন্ড ইয়ার 10,000 পাবো, ডিগ্রি ফার্স্ট ইয়ার 12,500 টাকা পাবো, ডিগ্রি সেকেন্ড ইয়ার 12,500 টাকা পাবো, ডিগ্রি থার্ড ইয়ার 12,500 টাকা পাবো। আর ইউনিভার্সিটিত পঢ়িলে প্রত্যেক সালে 25,000 টাকাকৈ আমাৰ ছোৱালীবিলাকে লাভ কৰিব। এতিয়া আপোনালোকে চাওক মোদীৰ গ্যাৰেণ্টি কি কি। 1 নম্বৰ মোদীৰ গ্যাৰেণ্টি যে আমি ভাৰতত 3 কোটি নতুন PM আৱাস যোজনাৰ ঘৰ বনাম। অসমত আমি 20 লাখ পুরা অসমত আমি 20 লাখ নতুন ঘর বনাম। বৰাকতো বনাম, ব্ৰহ্মপুত্ৰতো বনাম। আৰু এই ঘৰৰ জিঅ' টেগিং এইবাৰ গভৰ্ণমেণ্ট অফিচাৰ নকৰে, মহিলা সেলফ হেল্প গ্ৰুপে কৰিব। ঠিক আছে? তাৰ মানে গরিব দুখীয়া মানুহে নিজৰ ঘৰ এবাৰ নিজে সিলেক্ট কৰি দিব যে মোক ঘৰ লাগে, মোৰ এইটো জিঅ' টেগিং পোৰ্টেলত এপ্লিকেশ্যন কৰি দিব আৰু আমি আপোনালোকৰ ঘৰ দিয়াৰ ব্যৱস্থা কৰি দিব। এইটো হ'ল মোদী গ্যাৰেণ্টি নম্বৰ 1। মোদী গ্যাৰেণ্টি নম্বৰ 2, যাৰ যাৰ বাড়িত রেশন কার্ড আছে সব বাড়িতে একটা একটা অরুণোদয় পাব। এইটো হল মোদী গ্যারেন্টি নাম্বার 2। ঠিক আছে? মোদী গ্যারেন্টি নাম্বার 3 আবাস যোজনার বাড়ি আমার পঞ্চায়েতৰ সেক্রেটারি NRGS ওরা জিওটেক করছিলাম। ঠিক আছে? কিছু 1 লক্ষ ছেলে মেয়েকে আমি চাকরি দিব। আমি লাস্ট ইলেকশনে মই কৈছিল যে যদি বিজেপি ভোট দিয়ে আমরা লাখপতি দিদির ব্যাংক অ্যাকাউন্টে 10,000 টাকা জমা হবে। এইটা আমার গ্যারেंटी, मोदीर ग्यारंटी। ठीक है? हम गुवाहाटी में बोलता हूँ मजाक से, मोदी का गारंटी साथ में मामा का वारंटी। अरे देखो भाई तुम सामने বয়স কত এখন? ছোট ছেলে, খালি 30 বছর। ঠিক আছে? আৰু আমাৰ অসমত দুখীয়া মানুহে সবে প্রধানমন্ত্রী আবাস যোজনার ঘর পাব, অরুণোদয় পাব আৰু লাখপতি দিদির ব্যাংক একাউন্টত টকা জমা হব। এইবার আমি আৰু এটা নতুন স্কিম কৰি আছো। মেট্রিক পরীক্ষার রিজাল্ট 20 তারিখের পিছত মেট্রিক পরীক্ষার রিজাল্ট দিব। ঠিক আছে? 5 লাখ লড়া ছোৱালী মেট্রিক পরীক্ষা পাস করে, পরীক্ষা দিয়ে 3 লাখ মেট্রিক পাস করে, 1 লাখ কলেজত যায় আর 2 লাখ লড়া ছোৱালী কলেজত না যায়। কিয় কলেজত না যায়? একটা তো কলেজৰ প্রবলেম আছে, 2 নম্বৰ